আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এনেকুৱা ধৰণৰ ভোটাৰ কাৰ্ড আপুনি কেনেকৈ ঘৰতে বহি মোবাইলতে ডাউনলোড কৰিব পাৰিব। জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। প্ৰথমতে আপুনি গুগলটো অন কৰিব মোবাইলৰ। ইয়াতে সাৰ্চ কৰিব ভোটাৰ কাৰ্ড লগইন। আৰু সাৰ্চ কৰাৰ পিছত ইয়াতে আপুনি প্ৰথম লিংকটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপুনি লগইন কৰিব মোবাইল নম্বৰ আৰু কেপচা ফিল কৰি কিনে। ইয়াতে এটা OTP আহিব মোবাইলত, OTPটো ইয়াতে বহুৱাই দিব, ভেৰিফাই লগইন কৰিব। 192 OTPটো অহাৰ পিছত ভেৰিফাই লগইন কৰিব। এনেকৈ ভোটাৰ কাৰ্ডৰ ডেছবৰ্ডটো অন হৈ যাব। ইয়াতে আপুনি এপিক ডাউনলোডটো সাৰ্চ কৰিব আৰু ইয়াতে ক্লিক কৰি দিব। আপুনি যদি নতুনকৈ ভোটাৰ কাৰ্ড বনাইছে ৰেফাৰেন্স নম্বৰ দিও ডাউনলোড কৰিব পাৰিব। যদি পুৰণা ভোটাৰ কাৰ্ড তেন্তে আপোনাৰ ভোটাৰ কাৰ্ডৰ আইডিটো ইয়াতে ইণ্টাৰ এপিক নম্বৰত বহুৱাই দিব। ভোটাৰ কাৰ্ডৰ আইডিটো বহুৱাই ষ্টেটটো চিলেক্ট কৰি সাৰ্চ কৰি দিব। এনেকৈ তলত আহিব। তাৰপিছত আপুনি তলত চেণ্ড OTP ক্লিক কৰিব। আপোনাৰ ভোটাৰ কাৰ্ডৰ যোনটো নম্বৰ লিংক আছে তাত এটা OTP যাব। OTPটো বহুৱাই ভেৰিফাই কৰি দিব। আপোনালোকে তলত দেখিছে ডাউনলোড এপিক, ইয়াতে ক্লিক কৰিব। আপোনাৰ ভোটাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে পেজটো ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।